নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ অসম আৰক্ষী শংকৰজ্যোতি বৰুৱাৰ সৈতে কঠোৰ আৰু তেল ডিপুৰ মালিক তনু চাহিৰ সৈতে নৰম এই ক্ষেত্ৰত কিয় অসম আৰক্ষীয়ে এক প্ৰকাৰ বিভাজন নীতি গ্ৰহণ কৰিছে তাক লৈ এতিয়া দল সংগঠন জাঙুৰ খাই উঠাৰ খবৰ আহি পৰিছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো অসমীয়াক লৈ বিৰূপ মন্তব্য কৰা তনু চাহিৰ বিৰুদ্ধে আৰক্ষীৰ স্থিতিত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে জাতীয় দল সংগঠনে শংকৰজ্যোতিৰ ক্ষেত্ৰত কঠোৰ আৰু তনু চাহিৰ ক্ষেত্ৰত নৰম কিয় অসম আৰক্ষী দুলিয়াজান আৰক্ষীৰ স্থিতিক লৈ জাঙুৰ খাই উঠিছে দল সংগঠন ৪৮ ঘণ্টাৰ ভিতৰত তেল ডিপুৰ মালিক বিএন সিঙৰ কন্যা তনু চাহিক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে অন্যথা তৈলনগৰী দুলিয়াজান অচল হৈ পৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া দল সংগঠনে ২৩ মেত দুলিয়াজান বন্ধৰ হুংকাৰ দিছে দল সংগঠনে কেহতীয়াকৈ সংঘটিত হৈছিল এটা পেট্ৰল পাম্পত মাৰপিটৰ দৰে ঘটনা যি ঘটনাত নাম সাঙুৰ খাইছিল আছুৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নাম আৰু অসমীয়া জাতিক অপমানসূচক মন্তব্য কৰিছিল এগৰাকী তনু চাহি নামৰ যুৱতীয়ে শংকৰজ্যোতি বৰুৱা কাণ্ডক কেন্দ্ৰ কৰি তনু চাহিয়ে কৰিছিল বিৰূপ মন্তব্য আৰু অসমীয়াক লৈ বিৰূপ মন্তব্যৰ পাছতে এতিয়া দল সংগঠন খিলঞ্জীয়া জাতি এতিয়া জাগি উঠিছে আৰু ২৪টা ঘণ্টাৰ ভিতৰত তনু চাহি নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰ নকৰিলে দুলিয়াজান বন্ধৰ হুংকাৰ প্ৰদান কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো ইতিমধ্যে অইলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিদৰে পৰিস্থিতি উত্তাল কৰিছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সমান্তৰালকৈ কিদৰে প্ৰতিকূল বতৰতো নেওচি এতিয়া প্ৰতিবাদ আৰম্ভ কৰিছে সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছো অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰি ৰখা দুলিয়াজানস্থিত বিএমচি তেল ডিপুৰ লিজ বাতিলৰ দাবী উত্থাপন কৰিছে ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ জিলা সমিতিৰ এতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে দুলিয়াজানৰ অইলৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আৰু অসমীয়াক লৈ বিএন সিঙৰ কন্যা তনু চাহিয়ে যি মন্তব্য কৰিছে সেই মন্তব্যৰ পাছতেই বৰ্তমান সময়ত কিন্তু এক প্ৰকাৰ গৰজনী অব্যাহত আছে আছুৰ প্ৰাক্তন সম্পাদক গৰাকী শংকৰজ্যোতি বৰুৱাৰ সৈতে দুলিয়াজান আৰক্ষী কঠোৰ হাতত হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰাবলগীয়া হৈছে শংকৰজ্যোতিক কিন্তু তেনে পৰিপ্ৰেক্ষিতত তাৰ বিপৰীতে অসমীয়া জাতিক লৈ বিৰূপ মন্তব্য কৰা তনু চাহিৰ ক্ষেত্ৰত কিন্তু নৰম ভূমিকা অৱলম্বন কৰাৰ খবৰ আহি পৰিছে তেনে পৰিপ্ৰেক্ষিতত দুলিয়াজান আৰক্ষীৰ স্থিতিক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো এটা বিষয়ক কেন্দ্ৰ কৰি এটা তেল ডিপুত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হৈছিল মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছিল যি ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন এগৰাকী নেতা শংকৰজ্যোতি বৰুৱাৰ নাম সাঙুৰ খাই পৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত সেইগৰাকী শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে আৰু হাতত হাতকেৰেয়া লগাই আদালতলৈ লৈ যোৱাৰ দৃশ্যাংশৰ বাবে ৰাজ্যজুৰি এক প্ৰকাৰ এই পৰ্যন্ত প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি এটা নতুন খবৰ জনাইছো যে দল সংগঠনে এতিয়া জাঙুৰ খাই উঠিছে সমগ্ৰ দল সংগঠনে সমগ্ৰ বিষয়টোক লৈ এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে য'ত দেখিবলৈ পোৱা গৈছে এইগৰাকী তনু চাহি যিগৰাকী তনু চাহিৰ পিতৃৰ নাম হৈছে বিএন সিং আৰু বিএন সিং নামৰ এইগৰাকী লোকে দুলিয়াজানৰ অইলৰ ভূমিত থকা এই পেট্ৰল পাম্প লিজত লৈ চলাই আছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই পেট্ৰল পাম্পৰ মালিকৰ জীয়ৰী তনু চাহিয়ে অসমীয়া জাতিক দালাল অসমীয়া জাতিক ফ্ৰীতে খাই থকা জাতি বুলি এক প্ৰকাৰ ভাষ্য প্ৰদান কৰাৰ পাছত এতিয়া 10খনতকৈ ওপৰ এজাহাৰ দাখিল কৰা হৈছে থানাই থানাই আৰু তাৰ মাজতে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কিয় ইমান কঠোৰ দুলিয়াজান আৰক্ষী শংকৰজ্যোতি বৰুৱাক হাতত হাতকেৰেয়া লগোৱা দুলিয়াজান আৰক্ষীৰ সাহস হ'বনে তনু চাহি নামৰ এইগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিবলৈ তাক লৈ এতিয়া স্থানীয় দল সংগঠনে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ উদ্ভৱ কৰিছে ৪৮টা ঘণ্টাৰ ভিতৰত তনু চাহি নামৰ যুৱতীগৰাকীক যদি গ্ৰেপ্তাৰ নকৰে ২৩ মেত দুলিয়াজান স্থবিৰ কৰি তোলাৰ হুংকাৰ স্থানীয় দল সংগঠনৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো দুলিয়াজান আৰক্ষীয়ে
শংকৰজ্যোতি বৰুৱাক যদি হাতকেৰেয়া লগাব পাৰে দুলিয়াজান আৰক্ষীয়ে তনু চাহি নামৰ অসমীয়াক অপমান কৰা যুৱতীগৰাকীকো গ্ৰেপ্তাৰ কৰিব পাৰিব লাগিব এনে ধৰণৰ দাবী উত্থাপন কৰিছে এতিয়া খিলঞ্জীয়া দল সংগঠনসমূহে জাতীয় দল সংগঠনসমূহে সমগ্ৰ বিষয়টোক লৈ এতিয়া মাত মতা পৰিলক্ষিত হৈছে আৰু আদালতৰ মজিয়ালৈ এইদৰে হাতত হাতকেৰেয়া লগাই দাগী অপৰাধীৰ দৰে শংকৰজ্যোতি বৰুৱাক লৈ যোৱা কাণ্ডক সহজভাৱে এতিয়া ৰাজ্যবাসীয়ে লোৱা নাই তেনে পৰিপ্ৰেক্ষিতত দল সংগঠন এতিয়া বিষয়টোত জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত এতিয়া দল সংগঠনে মন্তব্য প্ৰকাশ কৰিছে যে তনু চাহি নামৰ যুৱতীগৰাকীক যদিহে গ্ৰেপ্তাৰ নকৰে তেনেহ'লে 23 মেত সমগ্ৰ তৈলনগৰী দুলিয়াজান বন্ধ ৰখাৰ হুংকাৰ আৰু দুলিয়াজান এক প্ৰকাৰ স্থবিৰ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है बीएन सिंहर कन्या तनु चाही नाমৰ যুৱতীগৰাকীয়ে অসমীয়া জাতিক ফ্ৰীতে খাই থকা লোক বুলি উল্লেখ কৰিছিল আৰু সকলোকে দালাল বুলি উল্লেখ কৰিছিল তেনে পৰিপ্ৰেক্ষিতত অসমীয়া খিলঞ্জীয়া জাতিক অপমান কৰা বহিৰাগত হিন্দী ভাষী এইগৰাকী যুৱতীক যদিহে গ্ৰেপ্তাৰ নকৰে তেনেহ'লে স্থানীয় দল সংগঠনে পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ হুংকাৰ প্ৰদান কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ দুলিয়াজান আৰক্ষীৰ স্থিতিক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সৰ্বসাধাৰণ জনতা আৰু সমান্তৰালকৈ দল সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে যি দুলিয়াজান আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাৰ হাতত হাতকেৰেয়া লগাইছে সেই দুলিয়াজান আৰক্ষীয়ে একেই ভূমিকা প্ৰয়োগ কৰি অসমীয়া জাতিক অপমান কৰা এইগৰাকী তনু চাহিক গ্ৰেপ্তাৰ কৰিব পাৰিবনে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে শংকৰজ্যোতিৰ সৈতে কঠোৰ তনু চাহিৰ সৈতে নৰম দুলিয়াজান আৰক্ষীৰ এই ভূমিকাক লৈ এতিয়া সমালোচনা আৰম্ভ কৰিছে ইফালে বিভিন্ন দল সংগঠনে অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰি ৰখা দুলিয়াজানস্থিত বিএন সিঙৰ যি তেল ডিপুৰ লিজ সেই লিজ বাতিল কৰাৰ দাবী উত্থাপন কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ 48টা ঘণ্টাৰ ভিতৰত বিএন সিঙৰ কন্যা তনু চাহিক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে দাবী উত্থাপন কৰিছে ইয়াৰে 24টা ঘণ্টা উকলিছে আৰু হাতত আছে মাত্ৰ 24টা ঘণ্টাতকৈও কম সময় আৰু অন্যথা যদি এই সময়ছোৱাৰ ভিতৰত তনু চাহি নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰা নহয় তেনেহ'লে 10টাতকৈ অধিক জাতীয় দল সংগঠনে উজনি অসম কঁপাব দুলিয়াজান এক প্ৰকাৰ স্থবিৰ কৰি দিয়াৰ হুংকাৰ দল সংগঠনৰ নেতাৰ মন্তব্য আছে শুনাই লৈছোঁ सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है